বহিৰাজ্য বেংগালুৰুৰ এটা বৰফৰ ফেক্টৰীত 9 মাহ ধৰি কৰ্মৰত হৈ আছিল অসমৰ কাৰ্বি আংলং জিলাৰ সৰুপথাৰ টেঙানী সমীপৱৰ্তী চিলনীজান্তিং বস্তিৰ যুৱক নীৰেণ শইকীয়া। যোৱা 21 এপ্ৰিল তাৰিখে যুৱকজন স্বগৃহলৈ বুলি উভতি অহাৰ পিছতে সম্ভেদ পোৱা নাই পৰিয়ালৰ লোকে। এই সন্দৰ্ভত খিলনীজান শান্তিপুৰ থানাত যোৱা ইংৰাজী 26 এপ্ৰিল তাৰিখে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও এই মুহূৰ্তলৈ লাভ কৰা নাই কোনো সদুত্তৰ। আজি 9 দিনৰ অন্তত তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ পৰা 6001597974 নম্বৰৰ এগৰাকী অচিনাক্ত ব্যক্তিয়ে নিজকে IPS বিষয়া বুলি পৰিয়ালক ফোন কৰি ব্যক্তিজনৰ বেগ আৰু অন্যান্য নথি পত্ৰসমূহ পৰিত্যক্ত অৱস্থাত পোৱা বুলি বাতৰি দিয়াৰ পিছতে পৰিয়ালৰ লোকৰ মাজত চাঞ্চল্যৰ সৃষ্টি হোৱা দেখা গৈছে। উক্ত নম্বৰটোৱে ফোন কৰাৰ পিছতে পৰিয়ালৰ লোকে এতিয়ালৈকে কেইবাবাৰো ফোন কৰিবলৈ যত্ন কৰিছে যদিও ব্যক্তিজনে কোনো ধৰণৰ সঁহাৰি জনোৱা নাই বুলি জনাইছে পৰিয়ালৰ লোকে। ইতিমধ্যে ব্যক্তিজন স্বগৃহলৈ উভতি নহাত পিতৃ মাতৃ পত্নী সন্তান যথেষ্ট দুখত ভাগি পৰিছে। সন্ধানহীন যুৱকজনৰ কোনো সম্ভেদ পালে 6003913749 আৰু 9101663836 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। আৰু মানুহজন তাৰ পৰা 21 তাৰিখে আহিছিলে, এতিয়ালৈকে সন্ধান পোৱা নাই, কিন্তু ঘৰলৈ অহা মানুহ পোৱাহি নাই। আমি চাইছিলো কিন্তু মোবাইল অফ হৈ আছে। আৰু তাৰ বাহিৰে আৰু থানালৈ গৈছিলো সেইদিনা 26 তাৰিখে, এজাহাৰ দিয়া হ'ল, কিন্তু থানাই এতিয়ালৈকে একো হেৰি কৰা নাই। লাষ্ট 21 তাৰিখৰ দিনাখনে ফোন কৰিছিলে, অহা দিনাখন আৰু 23 তাৰিখো কৰিছিল মাজত, কিন্তু তাৰপিছত নাই আৰু অকলে আহিছো বুলি কৈছে। কথাটো মানে আমাৰ ভণ্টি মোবাইলটো ল'ৰাটো নাম লিখাই থোৱা আছিলে, কৈছে বেগ এটা পাইছিল, সেইটো নাম্বাৰ পাই ফোন কৰিলে আমাৰ ভণ্টিহঁতৰ নাম্বাৰলৈ 12:30 মানত। তেতিয়া আমি সেইটো পাই মানে এতিয়া থানালৈ গৈছিলো, থানাত OC ছাৰ নাই, অলপ 6:30 বজাত আকৌ মানে মাতিছে। তিনিচুকীয়া পৰা তিনিচুকীয়া কৈছো। তাৰপিছত যোগাযোগ একো হোৱা নাই, ফোন মাৰিছো ৰিচিভ নাই কৰা। ৰেলৱে ষ্টেচন পৰা কৈছো তিনিচুকীয়া। য'তে আছে তেওঁ ঘৰলৈ আহক, যদি আঁতৰতো যদি ক'ৰবাত আছেগে বেলেগৰ লগতো, আৰু ক'বলৈ কি আছে, আমিতো ফোন যোগাযোগ কৰি আছো, লগৰবিলাকেও কৈছে ঘৰলৈ আহিলে বুলি, কিন্তু ঘৰো পোৱাহি নাই, ৰুমলৈ যাওঁ কৈছিলে, ৰুমো পোৱাগৈ নাই, আৰু বিশেষ আমি একো নাজানো। গম পালো কোনো যোগাযোগেই নাই তেওঁৰ লগত। বিহুত ঘৰ পোৱাহি কথা মানে, আজিলৈকে কিন্তু অহা নাই। মানে মোৰ দাদা শ্ৰী দিয়ন শইকীয়া মানে বাংগালোৰ এই গৌৰীপলীয়া নামৰ মানে বৰফৰ ফেক্টৰী এটাত মানে তেওঁ কৰ্মৰত আছিলে। যোৱা 22 তাৰিখে তেওঁ মানে ঘৰলৈ আহো বুলি আমাক জনাইছিলে ফোন যোগে, যে আমি ৰাতিপুৱা নিউ তিনচুকীয়া এক্সপ্ৰেছখনত মই উঠিলো, যে মই অলপ দূৰ পাইছোহি, এনেকে ঘৰলৈ জনালে। তাৰপিছতে আপোনাৰ 23 তাৰিখে দুপৰীয়া ফোন এটা আহিলে, তেওঁৰ মানে সহকৰ্মী এজনে ফোন কৰিলে যে এনেকে মোক বেলেগ এটা নম্বৰৰ পৰা ফোন কৰিছে, যে তেওঁৰ মানে বেগটো চুৰি হোৱা বুলি ক'লে, আৰু যে মোৰ পইচা নাই আৰু মোৰ ফোনটো চুইচ অফ হৈ আছে, সেইটো কাৰণে আপুনি পইচা কেইটামান পঠাই দিয়ক, মই অলপ বিপদত পৰিছো, এনেকে বুলি ক'লে। এই ঘৰলৈ ফোন কৰিছিলে, 500 মান টকা দিছো বুলি ক'লে। তাৰপিছতে আপোনাৰ সেইদিনাখনে 23 তাৰিখে সন্ধিয়ালে আকৌ 6 মান বজাত প্ৰায় ঘৰলৈ ফোন এটা সেই তেওঁৰ দাদাই মানে নিজৰ ফোনৰ পৰাই কৰিছিলে, যে মই এনেকে আকৌ মই কামৰ জেগালৈ ঘূৰি যাম বুলি ভাবিছো, আৰু মানে মোক পইচা পঠাই দিবি তহঁতি। তেতিয়া ঘৰৰ পৰা যেনিবা ক'লে যে পইচাটো পঠাই দিম, হয়, তাৰ মোবাইলটো মানে কিপেড মোবাইল হয়, তো তাৰ মোবাইলততো পইচাটো পঠাব নোৱাৰিম, তো মই বেলেগ নম্বৰ এটা ফোন দিম তহঁতি পইচাটো ভৰাই দিবি, এনেকে বুলি ক'লে। তাৰপিছতে পিছত কম, বাকী কথাখিনি পিছত কম বুলি কৈ পেলাই ফোনটো সেইদিনাই চুইচ অফ। আৰু সেইদিন ধৰি আমি আজি এতিয়ালৈকে কোনো মানে তেওঁৰ লগত যোগাযোগ কৰিব পৰা নাই। আমি বাৰে বাৰে ফোন কৰি আছো, তেওঁৰ ফোনটো চুইচ অফে হৈ আছে। তাৰপিছতে আপোনাৰ আজি দুপৰীয়া 12:29 মান বজাত এই বৌৰ মানে খুলখালিয়েকৰ মানে তাৰ খুলখালিয়ে খবৰ, আৰু তেওঁলোকৰ নম্বৰলৈ এটা 12:29 মানত ফোন আহিলে, যে এনেকে তিনিচুকীয়াৰ পৰা কৈছো, মই IPS অফিচাৰ বুলি কৈছে। তেওঁ কৈছে যে এনেকে বেগ এটা উদ্ধাৰ হৈছে ট্ৰেইনৰ ষ্টেচনত। তেওঁৰ নামটো নাই কোৱা, খালি এনেকেই কৈছে যে মই IPS বিষয়া হয়, আৰু মই এনেকে বেগ এটা পাইছো তিনিচুকীয়া ষ্টেচনত পাইছো বুলি কৈছে। তাত এই যিখিনি তথ্য মানে কিবা কাগজ এখনত লিখা আছিলে বুলি কৈছে ফোন নাম্বাৰটো, আৰু সেই নম্বৰটোৰ পৰা ফোন কৰি সেইখিনিয়ে তথ্য আমাক ক'লে,
যে এনেকে পাইছো বুলি। তেনে কোনো কথা কোৱা নাই, খালি ইমানে কৈছে যে মানুহজন গৈ পালে নেকি বাৰু, বেগ এটা এনেকে পাইছো, তেওঁৰে বেগ এইটো হয়নে বাৰু এনেকে বুলি সুধিলে। আৰু কথাটো কোৱাৰ পিছত তেওঁলে কিন্তু আমি যোগাযোগ কৰিব বিচাৰিছো যে আৰু কিবা আমি মানে কথা জানিব পাৰো নেকি বুলি। নাই, আমিতো সেইটো একো যোগাযোগ কৰিব পৰা নাই। কিন্তু তাত যি কৰ্মৰত তেওঁৰ সহযোগী আছিলে মানে মৃদুল ডেকা বুলি, তেওঁ বাৰু আজিলৈকে আমাৰ লগত কোঅপাৰেট কৰি আছে যে তেওঁ পাইছেগেনে, বা তাতো আমি সুধিছো যে তাত গৈ পাইছেগে নেকি, সেইখিনিও আমি গম পোৱা নাই মানে। হয় হয়, আমি এইটোৱে আহ্বান জনাব খুজিছো যে সি যদি ক'ৰবাত ফচিও আছে বা ক'ৰবাত যেনেকে যি আছে মানে সি ভালে কুশলে আহি ঘৰলে পওক আৰু, সেইখিনিয়ে মানে। আমি জনাত একো নাই শত্ৰুতা, এনেই একো নাই, খালি সেই ষ্টেচনত নমাটো লৈ আমি ভাবিছো বাৰু অলপমান, কিন্তু তাৰ বাহিৰেতো বাৰু একো আমি মানে সন্দেহ কৰিবলগীয়া একো বিশেষ পোৱাও নাই। সি কিবা এটা ষ্টেচনত নামি পেলাই এই যে অন্য মানুহজনৰ পৰা ফোন কৰিছিলো বুলি কৈছিলে সহযোগীজনলে, কোনো যোগাযোগ নাই। ধনশিৰিৰ পৰা ৰাকেশ কুমাৰ যাদৱৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।